প্ৰথমে নমস্কাৰ সকলোকে। দুজন মানে অনুৰোধ কৰিছিলে যে তেল পিঁয়াজ বেছিকৈ দি গাহৰি মাংস সোৱাদ লগাকৈ কেনেধৰণে বিভিন্ন পাচলি ব্যৱহাৰ কৰি বনাব পাৰি এটা ভিডিঅ' দিবা, সেয়েহে তেওঁলোকলৈ লৈ আহিছোঁ। লগতে কেইবাবিধো পাচলি যোগ কৰিম। প্ৰথমৰ পৰা শেষলৈকে চালে আটাইখিনি বুজি পাব। লগতে ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব দেই। অলপ সময় ভাজিলেই হ'ল, একেবাৰে ৰঙচুৱা কৰি পেলাব নালাগে, যিহেতু মাংসখিনি অকণমান ফ্ৰাই কৰিব লাগিব। চাই থাকক আপোনালোকে। যিকেইজনে ৰিকুৱেষ্ট কৰিছিলে তেওঁলোককো কৈছোঁ, মানে চাই থাকিলেই হ'ল আৰু ভালকৈ গুৰুত্ব দি চালে মানে এনেও এনেধৰণে বনালে আপোনালোকৰ খায়ো ভাল লাগিব, লগতে পৰিয়ালৰ মাজত মানে অকণমান সোৱাদ লগা মাংস খুৱাব পাৰিব। ইয়াত মই কেইবাটাও বস্তু যোগ কৰিছোঁ। তেওঁলোকে কৈছিলে যে যিকোনো পাচলি যোগ কৰি কেনেধৰণে বনোৱা হয় বুলি, সেয়েহে এতিয়া সোৱাদ অনুসৰি হালধি লগতে নিমখো দিব লাগিব। এয়া নিমখ আৰু হালধি সোৱাদ অনুসৰি মিশ্ৰণ কৰিছোঁ। খুব ধুনীয়াকৈ এতিয়া ভাজি ল'ম। এয়া ভাজিয়ে আছোঁ আৰু ভিডিঅ'টো অলপ স্পীড কৰি দিয়া হৈছে। লগতে কথাখিনি মই সুন্দৰকৈ বুজাই গৈছোঁ। মছলাখিনি প্ৰায় তেল ওলাইছে আৰু চাওকচোন। এনেধৰণে ভাজি থাকিলে অট'মেটিক অকণমান তেল ওলাই। এয়া মাংস যোগ কৰি দিলোঁ। মাংসখিনি মই মেৰিনেট কৰা নাই, খুব ধুনীয়াকৈ 5 মিনিটমান ভাজি দিম। এতিয়া পিঁয়াজখিনি গলিয়ে আহিছে, ভাজি আছোঁ। এতিয়া মই আলু আৰু ওলকবি কাটি থোৱা আছে। এয়া এনেধৰণে যিকোনো পাচলি যোগ কৰিব পাৰে, যিবিলাক মাংসৰ লগত মিলে আৰু আপোনালোকৰ পচন্দৰ অনুসৰি মানে কিছুমান পাচলি যোগ কৰিব পাৰে। যিকেইজনে মোক ৰিকুৱেষ্ট কৰিছিলে তেওঁলোকে কৈছিলে যে যিকোনো পাচলি যোগ কৰি পেলাই কেনেধৰণে বনোৱা হয়। ইয়াত বন্ধাকবিও যোগ কৰিব পাৰে, মানে যিবিলাক পাচলি আপোনালোকে খাই ভাল পায় অলপ অলপকৈ যোগ কৰিব পাৰে। বেছিকৈ দিলে কিন্তু সোৱাদটো কমিব পাৰে, সেইবাবে অলপ অলপ আৰু ধৰক আলু 2টা, ওলকবি 2টা, নতুবা বন্ধাকবি অকণমান বা অকণমান ফুলকবি এনেকৈ দিব পাৰে। এইটো আমাৰ হোটেলৰ মছলা দেই, আমি ঘৰতে বনাই লোৱা। সেইটো আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ বাকীয়ে আছে, শ্বেয়াৰ কৰিম বাৰু কি কি মছলা। 14-15 বিধ মছলা গোটাই লৈছোঁ। এয়া হৈছে আদা নহৰু আকৌ দিছোঁ। প্ৰথমতে তেলত আদা নহৰু দিয়া হ'লেই, তাৰপাছত আকৌ যোগ কৰিছোঁ আদা নহৰু। এতিয়াও মই খুব ধুনীয়াকৈ ভাজি লৈছোঁ। যিমানে ভাজিব সিমানে ধুনীয়া ধুনীয়া গোন্ধ আহিব, খাবলৈও ভাল লাগিব। খুব চৰ্ৰি লাগিছে, মানে লাষ্ট ডিচেম্বৰ দিনাখন অকণমান কুঁৱলী খোৱা হ'ল, সেইবাবে। যি কি নহওক ভাল হৈ যাব বাৰু। আদা, জালুক, কেঁচা হালধি এনেধৰণে মানে চাহ বনাই বনাই খাই থকা হৈছে। এতিয়া অকণমান সময় ঢাকি দিব লাগিব। কেৰাহী বেকা হৈ গৈছে, পুনাই লৈছোঁ। এতিয়া অকণমান দেৰি ঢাকি দিয়াৰ পাছত মানে 10 মিনিটমান ঢাকি দিলোঁ আৰু এতিয়া চাওকচোন তেলখিনি পূৰা ওলাইছে মাংসৰ পৰা। এইখিনি তেলতে এতিয়া ভাজি থাকিব লাগিব। ইয়াত বেছিকৈ যদি জোল দিব বিচাৰে তেতিয়া খাই ইমান ভাল নালাগিব, যিহেতু বিভিন্ন ধৰণৰ পাচলি মিশ্ৰণ আছে। আৰু এটা বস্তু দিম শেষলৈ, সেইটোও আপোনালোকক দেখুৱাই আছোঁ। এয়া কালাৰটো পচন্দ হৈছেনে? এয়া বিলাহী আহি গ'ল। বিলাহীও বৰ বেছিকৈ দিব নালাগে, কম পৰিমাণে দিব লাগে। মাংস পৰিমাণটো নকলোৱেই, মাংস 3 কিলো আছে। গাহৰি মাংস 3 কিলো ৰান্ধি আছোঁ মই। 3 কিলো ৰান্ধিছোঁ যদিও পাচলিবিলাক কম কমকৈ দিছোঁ। এতিয়া আকৌ অকণমান আদা দিছোঁ। মই মানে মাজে মাজে আদা নহৰু অলপ অলপ দিয়ে থাকোঁ। এতিয়া আৰু দিব নালাগে আৰু একেবাৰে শেষত আদা অলপ দি দিছোঁ। এতিয়া আৰু অকণমান সময় ভাজিব লাগিব। তলত লাগিবলৈ দিব নালাগে। এয়া অলপ অলপ ৰঙচুৱা হৈ হৈ আহিছে বিলাহীৰ ৰংটো, মানে বিলাহীখিনি অকণমান গলাৰ পাছত নিজে এটা ৰং ওলাব।
আৰু ৰেড চিলি নিদিলেও হয় মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ হালধি নিমখেই দিওঁ ৰংটো ধুনীয়া হ'বৰ বাবে কোনো ৰেড চিলি ব্যৱহাৰ নকৰিলেও হয় ৰেড চিলি বেছিকৈ খালে গেষ্ট্ৰিকৰ প্ৰব্লেম থকাসকলৰ বাবে বেয়াহে সেয়েহে এতিয়া গৰম পানী অলপমান যোগ কৰি দিব লাগিব এয়া দিব লাগিব ঘৰত খাবলৈ হ'লে মানে এনেধৰণে গৰম পানী অলপমান যোগ কৰি দিব লাগে হোটেলত যিটো বনোৱা হয় সেইটো বেলেগ কথা বাৰু এনেধৰণে এতিয়া দি দিলোঁ আলু বিলাহী ওলকবি সিজি লওক এনেধৰণে খাই মানে বহুত ভাল লাগে সেইবাবে কেমেৰাত আবদ্ধ কৰি আগবঢ়াইছোঁ লগতে দুজন মানে সেয়া মোক কৈও আছিলে ইনবক্সত যেই নহওক শেষত আৰু এটা বস্তু দিম সেইটোতো আপোনালোকে মানে দেখিয়ে থাকে বা বহুতে বনায় তেনেধৰণে খায়েই এতিয়া জলকীয়া ফালি ফালি দি দিছোঁ কেঁচা জলকীয়া দেই গাহৰি মাংসত অকণমান জ্বলা হ'লে খাই বেছি ভাল লাগে সেইবাবে জলকীয়া ফালি ফালি দি আছোঁ মই আপোনালোকক কৈ আছিলোঁ শেষত এটা বস্তু দিম এয়া লাই পাত অলপ সৰু সৰুকৈ কাটি লৈছোঁ লাই পাতখিনি একেবাৰে শেষত দিছোঁ প্ৰথমতে যদি লাই পাত দিয়া হয় পাছত আৰু লাই বিচাৰি নাপাব মাংসত চব কেইটা বস্তু যোগ কৰিলোঁ বিলাহী ওলকবি আলু লাই পাত বাকী মা মছলাখিনি দেখিলে আৰু হালধি নিমখ হোটেলত বনাই থোৱা এটা মছলা মানে ঘৰতে আমি বনাই থওঁ এতিয়া খাব পৰা প্ৰায় হৈছে লাই সিজোতে বেছি দেৰি নালাগে সেইটো সকলোৱে জানে অলপ কম হ'ব যেন লাগিছে আলু আৰু অলপ দি দিছোঁ মানে এয়া এইখিনি মানে হেৰি অকণমান লাই পাতত ঠাৰি দেই বিশেষকৈ মাংসত লাই পাতত ঠাৰি দিলেহে ভাল লাগে হয়নে নহয় জনাবচোন বাৰু এয়া বেছি জোল ব্যৱহাৰ নকৰোঁ এনেধৰণে এতিয়া অকণমান সময় ঢাকি দিম ভাপতে লাই শাকখিনি সিজি যাব লগতে আপোনালোকে জনাব আপোনালোকৰ পচন্দ হ'ল নে নাই যি কি নহওক শেষত আটাইকে মোৰ চেনেলৰ তৰফৰ পৰা হেপ্পী নিউ ইয়েৰ আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই